দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে ভৰিছে ৰাজ্যৰ চৰকাৰী বিভাগ। 6 বছৰত জালত পৰিল 430 গৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী। গড় হিচাপত আৰক্ষীৰ জালত বছৰি পৰে 70 জনৰো অধিক বিষয়া। নিদিও নলৌ সংকল্পৰে শাসনৰ গাদীত বহিছিল বিজেপি চৰকাৰ। চৰকাৰে আৰম্ভণিৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছিল, কিন্তু তাৰ পিছতো সলাব পৰা নাই দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ মানসিকতা। তাৰে প্ৰতিফলন ঘটিল এইখন কাগজত। অসম বিধানসভাৰ শেষৰটো দিনত সদনত কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদাৰে কৰা প্ৰশ্নৰ উত্তৰত প্ৰকাশ পালে দুৰ্নীতিৰ অভিযোগত হাত দঙা বিষয়া কৰ্মচাৰীৰ সংখ্যাৰ তথ্য। 2019 চনৰ পৰা এই পৰ্যন্ত 430 গৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছে 302 জনক। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই 88 জন আৰু বিভিন্ন থানাৰ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 40 জনক। কিন্তু ৰহস্যজনকভাৱে দোষী সাব্যস্ত হোৱা নাই এজনো গ্ৰেপ্তাৰ হোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া। 430 জনক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে যদিও 291 জনৰ বিৰুদ্ধেহে দাখিল কৰা হৈছে অভিযোগনামা। প্ৰশ্নকৰ্তা জাকিৰ হুছেইন চিকদাৰৰ অভিযোগ, দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিষয়ত শিথিল আৰক্ষী। 2019 চনৰ পৰা বৰ্তমানলৈ 430 জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ঠিকে আছে। তো গ্ৰেপ্তাৰ কৰাৰ পিছত কিন্তু অসম আৰক্ষীয়ে এই পৰ্যন্ত মাত্ৰ 291 জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মাননীয় আদালতত অভিযোগনামা দাখিল কৰিছে, চাৰ্জশ্বিট দাখিল কৰিছে। বাকীসকলৰ ওপৰত এতিয়ালৈকে চাৰ্জশ্বিট দাখিল কৰা নাই। ইয়াৰ কাৰণ কি? মই সুধিছিলো কিমানজন বিষয়া কৰ্মচাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। তেওঁলোকে উত্তৰ দিছে এতিয়ালৈকে মাত্ৰ 5 জন বিষয়া কৰ্মচাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰিছে, বাকীসকলক কিয় বাজেয়াপ্ত কৰা নাই? তেওঁলোকে দুৰ্নীতি কৰিছে যাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে। গোটেইখিনি তদন্ত কৰি সম্পত্তিৰ তালিকা ওলাইছে। যিখিনি সম্পত্তি থাকিব লাগে তাতকৈ 100 গুণ 200 গুণ বেছি সম্পত্তি, নগদ টকা পইচা উদ্ধাৰ কৰিছে। তাৰ পিছতো এতিয়ালৈকে মাত্ৰ 5 জনৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। বাকীখিনিৰ ক্ষেত্ৰত কিয় শিথিল হৈ আছে অসম আৰক্ষী, গৃহ বিভাগ, মুখ্যমন্ত্ৰী, এই কথা আমি জানিব বিচাৰো। আনহাতে বৰ্তমানলৈ বৰ্খাস্ত কৰা হৈছে 23 জনক। চাকৰি ঘূৰাই পোৱা নাই বৰ্খাস্ত হোৱা এজনো চৰকাৰী বিষয়াই। 2019 চনৰ পৰা 5 জন বিষয়াৰ স্থাবৰ অস্থাবৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বিপৰীতে আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে 25 জন টকাৰ খকে ধৰা কৰ্মচাৰী। 6 বছৰতে 430 জন আৰক্ষীৰ জালত পৰাৰ পাছতো যেন শিক্ষা নলয় একাংশ চৰকাৰী বিষয়াই। প্ৰতিদিনেই ঘোষ লৈ দুৰ্নীতি কৰি হাত দাঙিছে এজনৰ পাছত আনজনে। ৰাইজৰ সেৱাৰ নামত শপত লৈ চাকৰিত যোগদান কৰি নামি পৰিছে দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়াত। এইসকল দুৰ্নীতিগ্ৰস্তৰ বাবেই বদনামী হৈ আহিছে ৰাজ্য চৰকাৰ। প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।